তুমি আনছিলা নেকি ছোৱালী তো কৰবা কিহত আনছিলা কি কি গাড়ী আনছিলা মানে কামটো কেনেকৈ কৰিছিলা কোৱাচোন সঁচা কথা কোৱা গোটেইখিনি ভিডিঅ'টো কোনে কৰিছিল আৰু কৰিছিল মহিলা নিৰ্যাতন কাণ্ডৰ এটা নতুন মূৰ এতিয়া উন্মোচিত হৈছে এই মহিলাগৰাকীক জালুবাৰী অভাৰব্ৰিজৰ তলৰ পৰা ৰবীন দাস নামৰ যিগৰাকী লোক আছিলে সেই লোকজনে উঠাই লৈ আহিছিলে তাৰ পাছত পূৰ্বৰে পৰা 8জনকৈ যুৱকে দুৰ্গা মন্দিৰৰ সমীপত ৰৈ আছিলে তাৰ পাছত তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে মোবাইলত ভিডিঅ' কৰে আৰু সেই সমগ্ৰ ঘটনা বাকি ঠিকেই আছিল কিন্তু সেই যি জঘন্য কাণ্ডটো সংঘটিত কৰিলে তাত 9টাকৈ নৰপিশাচ একেলগ হৈ সেই যুৱতীগৰাকীৰ ওপৰত মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলালে কিন্তু তাকে সীমাতে ক্ষান্ত নাথাকি ভিডিঅ' কৰি ভাইৰেল কৰিছিলে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে এই মুহূৰ্তত স্যার আমি দুজনে আনছিল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত গুৱাহাটীৰ জঘন্য কাণ্ডৰ নতুন মূৰ উন্মোচিত হৈছে কাৰণ এতিয়া সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে সেই ভুক্তভোগী মহিলাগৰাকীৰ ওপৰত যিয়ে নিৰ্যাতন চলাইছিলে ঘটনাৰ স্বীকাৰ কৰিছে যুৱককেইজনে 1000 টকাৰ বিনিময়ত মহিলাগৰাকী লৈ অনা বুলি মন্তব্য প্ৰদান কৰিছে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে দুই যুৱকে টকা দি মহিলাগৰাকীক মেজিকত উঠাই জালুকবাৰী অভাৰব্ৰিজৰ তলৰ পৰা লৈ আহিছিলে তাৰ পিছতে উপস্থিত হৈছিল বাকী কেইজন যুৱক আৰু সেই বাকী কেইজন যুৱক উপস্থিত হোৱাৰ পাছতে মোবাইলত ভিডিঅ' কৰিছিল শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল মহিলাগৰাকীৰ লগত 9জন যুৱকে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড 17 নৱেম্বৰ তাৰিখে বৰাগাঁও নিজৰাপাৰ নিৰ্যাতন কাণ্ডৰ আটাইকেইটা অভিযুক্তকে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে গোলকগঞ্জৰ পৰা কৃষ্ণ বৰ্মন নামৰ সেই যুৱকজনক আৰু কৃষ্ণ বৰ্মনে ভিডিঅ' ভাইৰেল কৰিছিলে বুলি এই মুহূৰ্তত স্বীকাৰ কৰিছে আৰু ভিডিঅ' কৰিছিল কৃষ্ণ বৰ্মন আৰু ৰবীন দাস আৰু কৃষ্ণ বৰ্মনে লৈ আহিছিলে জালুকবাৰীৰ পৰা যি দুজন যুৱকে লৈ আহিছে ৰবীন দাস আৰু কৃষ্ণ বৰ্মন সেই ৰবীন দাস আৰু কৃষ্ণ বৰ্মনে লৈ অহাৰ পিছত যি কাণ্ড সংঘটিত হ'ল তেওঁলোকে আজি থানাত অনাৰ সময়ত নিজেই স্বীকাৰ কৰিছে আমি এম্বিয়েন্সৰ ঘৰত প্ৰথমৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ মানে কামটো কেনেকৈ কৰিছিলা কোৱাচোন সঁচা কথা কোৱা গোটেইখিনি ভিডিঅ'টো কোনে কৰিছিল আৰু কৰিছিল তুমি তোমাৰ নাম কি নাম কি তুমি আনছিলা নেকি ছোৱালী তো কৰবা কিহত আনছিলা কি কি গাড়ী আনছিলা কি বুলি কৈ আনিছিলা কিমান ল'ৰা আছে বুলি কৈছিলা নে স্যার আমি দুজনে আনছিল কিমান টকা 1000 টাকা